নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰায়মনা ক্লাছেছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম নোটিছ ৰাইটিং। নোটিছ ৰাইটিং টপিকটো তোমালোকৰ সেকেন্ড ইউনিট টেষ্টতো আহে আৰু তোমালোকৰ এনুৱেলি পৰীক্ষাতো নোটিছৰ পৰা কোৱেশ্চন অহা দেখা যায়। সো এইটো ভিডিঅ'ত আমি তোমালোকে যিকোনো প্ৰশ্ন আহিলে কেনেকৈ নোটিছ তোমালোকে লিখি আহিব পাৰিবা সেইখিনি বস্তু আজি এইটো ভিডিঅ'ত শিকাই দিয়া হ'ব। যিকোনো যেনে ধৰণৰ প্ৰশ্ন নাহক কিয় ষ্টুডেন্টস লিখিব পাৰিবা, তোমালোকে এনসাৰ কৰি থৈ আহিব পাৰিবা। এইটো মই গ্যাৰান্টি দিছো, তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এইটো একো কমন বা ইম্পৰ্টেন্ট বুলি একো কথা নাই। ইয়াত কেনেকৈ লিখিব লাগে, যিকোনো প্ৰশ্ন আহিলে তোমালোকে কেনেকৈ লিখিব লাগে ইয়াত মই কমপ্লিট ফৰমেটটো তোমালোকক বুজাই দিম। আৰু এই ফৰমেটৰ সোৰ্সখিনি বেলেগ কৰবৰা লোৱা নাই। এইখিনি বস্তু তোমালোকৰ ক্লাস 9-10 যি তোমালোকৰ ইংৰাজী গ্ৰামাৰ আছে সেই নীতি নিয়ম হিচাপত কেনেকৈ নোটিছ লিখিব লাগে সেইখিনি বস্তু আলোচনা কৰিম। তোমালোকে যদি ভিডিঅ'টি শেষলৈকে চাই থাকা কি হ'ব, তোমালোকৰ যিকোনো আজিৰে পৰা তোমালোকে যিকোনো নোটিছ আহিলে যদি নোটিছত 5 মাৰ্কস থাকে, তোমালোকে যদি নোটিছৰ প্ৰশ্নটোৰ বিষয়ে একো নাজানা তথাপিও তোমালোকে কি পাবা 5ৰ ভিতৰত 3 পৰা 4 নম্বৰ পাবা। আৰু যদি গোটেইখিনি লিখি থৈ আহা তেনেহলে তোমালোকে ফুল মাৰ্কস পাবা। ইয়াত মই প্ৰথমতে আলোচনা কৰিম নিয়মখিনি কি লিখিব লাগে, এখন নোটিছত কি থাকিব লাগে, কিছুমান ৰুলস আছে, ৰুলসখিনি আলোচনা কৰিম। তাৰ পিছত মই কেইটামান সুন্দৰ ইম্পৰ্টেন্ট এক্সাম্পল আনিছো, এই এক্সাম্পল দি আমি কেনেকৈ লিখিব লাগে গোটেইখিনি চাম। সো ষ্টুডেন্টস তোমালোকে ভিডিঅ'টি শেষলৈকে দেখি থাকিবা আৰু ৰায়মনা ক্লাছেছ ইউটিউব চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা। ইয়াত তোমালোকে দেখা পাইছা নোটিছ ৰাইটিং বুলি। নোটিছ ৰাইটিং কি বস্তু হয়? নোটিছ ৰাইটিংখন এনেকুৱা এটা বস্তু, নোটিছ মানে হৈছে জাননী। তোমালোকে স্কুলত চাবা তোমালোকৰ এখন নোটিছ বোৰ্ড বুলি আছে, তাত যিকোনো খবৰ হলে ষ্টুডেন্টস সকলক বা পেৰেন্টস সকলক যিকোনো খবৰ দিব থাকিলে এই আমাৰ ওয়ালত বা নোটিছ বোৰ্ডত আমাৰ স্কুলৰ পৰা লগাই দিয়ে। আমি তাতে গম পাওঁ যে বন্ধ আছে বা অহা 5 তাৰিখৰ পৰা বা 28 তাৰিখৰ পৰা পৰীক্ষা আছে, যিকোনো বস্তু তাতে লিখি দিয়ে, মানে জাননী দিয়ে আমাক। আমি নোটিছ এখনত দেখি কিবা এটা বস্তু জানিব পাৰো, কিবা এটা খবৰ পাওঁ যে কিবা এটা তাৰিখত কিবা এটা বস্তু হ'ব। এইটোৱে হৈছে নোটিছ। এতিয়া নোটিছত কি বস্তু থাকিব লাগে, নোটিছৰ নিয়ম কি, এখন ভাল নোটিছ হ'বৰ কাৰণে কি নিয়ম থাকিবই লাগিব। আৰু এই নিয়ম কেইটা যদি তোমালোকে জানি লোৱা, যিকোনো নোটিছ আহিলে তোমালোকে এনসাৰ কৰি থৈ আহিব পাৰা। অকল ক্লাস 9ত নহয়, তোমালোকৰ মেট্ৰিক ফাইনেলত লাগিব, হায়াৰ সেকেন্ডাৰী ফাইনেলত নোটিছ লাগিব। এতিয়াৰ পৰা শিকি থলে তোমালোকে গোটেই জীৱন তোমালোকৰ কামত লাগিয়ে থাকিব। ইয়াত এইখন হল তোমালোকৰ এই বস্তুটো তোমালোকৰ কিতাপৰ পৰা ক্লাস 9-10 যি তোমালোকৰ ইংৰাজী গ্ৰামাৰ আছে তোমালোকৰ চৰকাৰী কিতাপখন। এইখন কিতাপ লোৱাৰ কাৰণ কি? কাৰণ এইখন আমাক চৰকাৰে প্ৰভাইড কৰিছে কিতাপখন। সেই নীতি নিয়ম হিচাপত পঢ়িলে আমি মাৰ্কস বেছি পাম। টিচাৰ সকলেও সেই বুকখনে ফলো কৰে। সো ইয়াত প্ৰথমতে এসেনশিয়াল ফিচাৰ্স অফ এ নোটিছ। এসেনশিয়াল ফিচাৰ্স মানে প্ৰয়োজনীয় বা দৰকাৰী ফিচাৰ্স, মানে দৰকাৰী যোনবোৰ বস্তু থাকিবই লাগিব এটা নোটিছত, সেইখিনি প্ৰথমতে কি দিছে, এ নোটিছ শুড হেভ এ ডেট। নোটিছত তোমালোকৰ তাৰিখটো থাকিবই লাগিব। নোটিছত কি থাকিব লাগিব? তাৰিখ থাকিবই লাগিব। এ হেডিং ইজ নেসেসাৰী ইন এ নোটিছ। হেডিং কি বস্তু মই তোমালোকক দেখাই দিছো। ইয়াত এটা ফৰমেট আনিছো, এইটো হল তোমালোকৰ নোটিছৰ হেডিং। এছে ৰাইটিং কম্পিটিশন। ইয়াৰ পৰা আমালোকে কি গম পালো যে এই নোটিছখনত এছে ৰাইটিংৰ যে কম্পিটিশন হ'ব সেইটো বিষয়ে লিখা আছে। আমি এই এটা বাক্যতে গম পাওঁ যে এই গোটেইখিনি বস্তুত কিহৰ বিষয়ে লেখা আছে। এনেকৈ শৰ্টকৈ আমি যেতিয়া এটা বস্তু লিখিব পাৰো তাকে হেডিং বুলি কয়। আৰু এনেকৈ তাৰিখটো থাকিবই লাগিব। তাৰ পিছত কি থাকিব লাগিব? নেক্সট থাকিব লাগিব তোমালোকৰ the name and designation of the authority who issue the notice should be there। মানে তোমালোকৰ নোটিছখনত এই সাপোজ তোমালোকৰ স্কুলৰ পৰা যদি তোমালোকক নোটিছখন দিয়ে সেই স্কুলৰ নামটো থাকিবই লাগিব। যিকোনো অফিচৰ পৰা হওক, স্কুলৰ পৰা হওক, বজাৰৰ পৰাই হওক, মানে যৰ পৰা নোটিছখন দিয়া হ'ব সেই অনুষ্ঠানটোৰ নাম থাকিব লাগিব। সাপোজ যদি এটা স্কুলৰ পৰা দিয়ে সেই স্কুলৰ নামটো নোটিছটোত থাকিবই লাগিব, নহলে মানুহ কেনেকৈ গম পাব যে নোটিছখন কৰ পৰা দিছে, কোনে দিছে, সেইখিনি জানিব লাগিব। ইয়াত চোৱা, ইয়াত
এটা স্কুলৰ নাম লিখিব লাগিব স্কুলৰ কথা হৈ আছে কাৰণ ইয়াত স্কুলৰ নাম লিখিব লাগিব স্কুলৰ নামটো লিখা নাই ওপৰত স্কুলৰ নামটো এনেকৈ লিখিব লাগিব তাৰ পিছত কি লিখিব লাগিব তাৰ পিছত তোমালোকে লিখিব লাগিব এ নোটিছ ইজ অলৱেজ ৰিটেন ইন দা থাৰ্ড পাৰ্সন আৰু এটা নোটিছ কি কৰে সদায় এজন তৃতীয় ব্যক্তিজনে লিখে আৰু নোটিছৰ লিমিট কিমান এপ্ৰক্সিমেটলি কিমান 50 words 50টা শব্দৰ ভিতৰত এখন নোটিছ শেষ কৰিব লাগে বেছি হলে মানুহৰ প্ৰবলেম হয় নোটিছ এখন আমি যাতে সোনকালে সহজভাৱে বুজিব পাৰো সেই হিচাপত লিখিব লাগে এতিয়া আমি যেইকেইটা বস্তু আলোচনা কৰিলো ডেট থাকিব লাগে হেডিং থাকিব লাগে এইবোৰ কেনেকৈ থাকিব লাগে ইয়াত এটা প্ৰশ্ন থাকিব তোমালোকৰ নোটিছত তোমালোকৰ প্ৰশ্ন আহিব এই প্ৰশ্ন হিচাপত আমি স্কুলৰ নাম হেডিং বহাম এতিয়া আমি এটা প্ৰশ্ন পঢ়িছাম ইয়াত আছে ইউ আৰ ব্ৰজেশ শইকীয়া দ্য সেক্ৰেটাৰী অফ দ্য লাইব্ৰেৰী সোসাইটি অফ ষ্টুডেণ্টছ ইন ইউৰ স্কুল মানে তুমি ব্ৰজেশ শইকীয়া আৰু তুমি স্কুলৰ লাইব্ৰেৰী সোসাইটিৰ সেক্ৰেটাৰী হোৱা An essay writing competition is being organized on the occasion of Republic Day. Write a notice in about 50 words providing information about the event. ইয়াত কি দিছে ইয়াত কৈছে যে তুমি তোমাৰ স্কুলৰ লাইব্ৰেৰী অফ দ্য সেক্ৰেটাৰী অফ দ্য লাইব্ৰেৰী সোসাইটি অফ দ্য ষ্টুডেণ্টছ তুমি স্কুলৰ সেক্ৰেটাৰী তোমাক এখন নোটিছ লিখিব লাগে যে অহা ৰিপাব্লিক ডেট বা গণতান্ত্ৰিক দিৱসৰ দিনা স্কুলত এখন এছে ৰাইটিং কম্পিটিশ্যন কৰা হ'ব এইখনি তোমালোকক এখন নোটিছ লিখি লগাই দিব লাগে তাৰ পৰা ছাত্ৰখিনি জানিব এতিয়া ইয়াত তোমালোকৰ স্কুলৰ নাম থাকিব ইয়াত তোমালোকৰ স্কুলৰ নামটো দিয়া থাকিব ঠিক আছে স্কুলৰ নাম দিয়া থাকিব আৰু এইটো হৈছে মেইন বস্তু হেডিংটো তোমালোকে ইয়াৰ পৰা ওলাব লাগিব ইয়াত কি কৈছে কিহৰ বিষয় লিখিব দিছে ইয়াত কৈছে যে তুমি এখন এছে লিখিব লাগে তুমি এখন নোটিছ লিখিব লাগে কিহৰ বিষয়ে এন এছে ৰাইটিং কম্পিটিশ্যন তোমালোকে কি কৰিবা যি স্কুলৰ নাম থাকিব যোনখন অনুষ্ঠানৰ নাম থাকিব স্কুল অফিচ যাৰ নাম থাকিব আগত ওপৰত লিখি দিবা ইয়াত যেনেকৈ ইয়াত স্কুলৰ নামটো দিয়া নাই ডাইৰেক্ট স্কুল দিছে সাপোজ ধৰি লও ইয়াত তোমালোকৰ স্কুলৰ নাম আছে ঠিক আছে তাৰ পিছত তোমালোকে ইয়াত এনেকৈ ডাঙৰ লিখিবা নোটিছ এই নোটিছটো দেখাৰ লগে লগে মানুহৰ নজৰ আকৰ্ষণ কৰিব এনেকৈ নোটিছ লিখিবা সাইডত এনেকৈ ডেট লিখিবা তাৰ পিছত এই যে এছে ৰাইটিং কম্পিটিশ্যনৰ বিষয়ে লিখিব লাগে সেই বস্তুটো ইয়াত তোমালোকে লিখি দিবা প্ৰত্যেকটা কোশ্চেনত যি থাকিব মেইন বস্তু ইয়াত লিখি দিবা ঠিক আছে তাৰ পিছত কোনে লিখিছে ইয়াত কোশ্চেনত দিয়া আছে কোনে লিখিব লাগে ব্ৰজেশ শইকীয়া আৰু ব্ৰজেশ শইকীয়া কি হয় ব্ৰজেশ শইকীয়া দ্য সেক্ৰেটাৰী অফ দ্য লাইব্ৰেৰী সোসাইটি অফ ষ্টুডেণ্টছ অফ আৱাৰ স্কুল এইখিনি বস্তু তোমালোকে তলত লিখিবা যাক লিখিব কৈছে সেই মানুহৰ নাম আৰু এই মানুহজনৰ কি পদত আছে স্কুলৰ জেনাৰেল সেক্ৰেটাৰী হয় যেনেকৈ তোমালোকৰ জিএস থাকে প্ৰেসিডেন্ট থাকে সাফাই মন্ত্ৰী থাকে যি হয় তলত এনেকৈ লিখিব লাগিব আৰু ওপৰত নামটো লিখিব লাগিব ওপৰত স্কুলৰ নাম ইয়াত নোটিছ ইয়াত হেডিং আৰু ইয়াত ডেট অকল তোমালোকে যদি এইখিনি কাম কৰা এই যেখিনি বস্তু মাৰ্ক কৰি দি আছে এইখিনি কাম তোমালোকে কৰিলেও 5 নম্বৰৰ ভিতৰত 3 পৰা 4 নম্বৰ পাবা এতিয়া বাকি কথা হল হেডিংখিনি তোমালোকে যিমানখিনি পাৰা চেষ্টা কৰিবা যে অহা অমুক তাৰিখত ইয়াত তাৰিখটো কিন্তু দিয়া থাকিব ঠিক আছে যে কোন তাৰিখৰ বিষয়ে নোটিছ দিব লাগে ইয়াত মেনশন কৰা থাকিব আজি যদি নিদিয়ে তোমালোকে এনে এটা নিজে বহাই দিলে হৈ যাব ঠিক আছে এনেকৈ এখন নোটিছ তোমালোকে লিখিব পাৰিবা ঠিক আছে আশা কৰিছো তোমালোকে বুজি পাইছা তোমালোকে যদি বুজি পাইছা কমেন্টত ইয়েস বুলি লিখিবা এতিয়া আমি এটা কোশ্চেনৰ এনসাৰ লিখি চাম কেনেকৈ লিখিব লাগে এক নম্বৰত দিয়া আছে ইউ আৰ ৰোহান দ্য কালচাৰেল সেক্ৰেটাৰী অফ নেতাজী হাই স্কুল ইয়াত ছয় স্কুলৰ নাম সুন্দৰকৈ দি দিছে আৰু তোমাৰ নাম তুমি ৰোহান মানে ৰোহানে লিখিব লাগে আৰু ৰোহান কি হয় কালচাৰেল সেক্ৰেটাৰী হয় গুৱাহাটী ৰাইট এ নোটিছ ফৰ ইয়োৰ স্কুল নোটিছ বোৰ্ড ইনফৰ্মিং দ্য ষ্টুডেণ্টছ এবাউট এ ডিবেট কম্পিটিশ্যন এ ডিবেট কম্পিটিশ্যন ইয়াত চোৱা তোমালোকে এইটো হ'ব হেডিং to be held in your school in not more than 50 words include all necessary information ঠিক আছে 50টা শব্দৰ ভিতৰত লিখিব লাগিব তুমি তোমাৰ নাম ৰোহান তুমি কালচাৰেল সেক্ৰেটাৰী কোন স্কুলৰ নেতাজী হাই স্কুলৰ গুৱাহাটীত আছে আৰু বিষয়টো কি বিষয়টো হল কি এ ডিবেট কম্পিটিশ্যন স্কুলত এটা ডিবেট কম্পিটিশ্যন হ'ব সেই হিচাপত তোমালোকে নোটিছ লিখিব লাগে কেনেকৈ লিখিবা তোমালোকে ওপৰত ইয়াত স্কুলৰ নাম লিখিবা নাইবা কি লিখিবা এ ইন্টাৰ স্কুল ডিবেট কম্পিটিশ্যন ইয়াত লিখিবা নোটিছ আৰু তলত লিখিবা স্কুলৰ নাম ওপৰত যেনেকৈ আছে স্কুলৰ নাম সাইডত ডেট তাৰ পিছত বডিখিনি কেনেকৈ লিখিবা তোমালোকে
This is for general information to all the students of Netaji High School, Guwahati, that an inter-class debate competition for the students of classes 9 and 10 will be held at the school's Cultural Hall from 10 a.m. onwards on 15th May 2020. The topic of the debate will be television in modern life, acres or balancing. Those interested to participate in the debate competition should submit their names to the undersigned or on or before 13th May. ইয়াত কি কৈছে স্কুলত এখন ডিবেট কম্পিটিশন পতা হ'ব ক্লাস 9 10 ৰ ষ্টুডেন্টস সকলোৱে থাকিব লাগিব আৰু জনে জনে ইন্টাৰেস্টেড আছে সেই সকল ষ্টুডেন্ট কি কৰিব লাগিব নাম জমা দিব লাগিব ইমান তাৰিখৰ ভিতৰত আৰু কিমান তাৰিখে হ'ব এইটো ডেটটো ইয়াত লিখিবা আৰু কোনে লিখিছে रोहन कल्चरल सेक्रेटरी इनके तलत लिखि दिबा बस हो যাব तार पिছত नेक्स्ट আছে তোমালোকৰ यू आर मिस एस एम गुप्ता मिस्टर एस एम गुप्ता द प्रिंसिपल ऑफ केंद्रीय विद्यालय गोवालपारा राइट ए नोटिस फॉर योर स्कूल बुलेटिन बोर्ड इन नॉट मोर देन 50 words informing the students and teachers about the independence day celebration of your school এতিয়া independence day স্কুলত পতা হ'ব সেলিব্রেশন করা হ'ব তার বিষয়ে স্কুলৰ যখন নোটিস বোর্ড আছে নোটিস বোর্ডত এখন নোটিস লগাব লাগে যাতে স্টুডেন্টস আৰু টিচাৰ্স সকল এইখন দেখি স্কুলত আহে ইয়াত সুন্দৰকৈ তোমালোকে স্কুলৰ নাম লিখিবা নোটিস লিখিবা এনেকৈ আৰু কিহৰ বিষয় লিখিব লাগিব ইন্ডিপেন্ডেন্স ডে সেলিব্রেশন এইটো বিষয় লিখিব লাগে এইটো ডাইৰেক্ট লিখি দিবা এইখিনি লিখি ডেটটো লিখিলে তোমালোকক আধা মাৰ্ক ডাইৰেক্ট দিব লাগিব সেইকাৰণে মই কৈছো তোমালোকে অকল কমন খুজি লাভ নাই তোমালোকে ডাইৰেক্ট কেনেকৈ লিখিব লাগে সেইটো শিকি থলে তোমালোকে যিকোনো প্ৰশ্ন আহিলে এনসাৰ কৰিব পাৰিবা ঠিক আছে এতিয়া বডিত কি লিখিব লাগিব বডিত লিখিব লাগিব দিস ইজ টু ইনফর্ম টু দ্য স্টুডেন্টস এন্ড টিচার্স অফ কেন্দ্ৰীয় বিদ্যালয় গোৱালপাৰা দ্যাট আৱাৰ স্কুল ইজ গোইং টু সেলিব্রেট ইন্ডিপেন্ডেন্স ডে উইথ এ ডে long cultural program from 10 a.m. onwards 15th August 2020 কৈছে ইয়াৰে দ্বাৰা সকলোকে জনোৱা যায় যে স্টুডেন্টস আৰু টিচাৰ্স সকলক জনোৱা যায় যে আমাৰ স্কুলত 15 আগষ্ট তাৰিখে কি কৰা হ'ব ৰাতিপুৱা 10 টাৰ পৰা ইন্ডিপেন্ডেন্স ডে সেলিব্রেশন কৰা হ'ব all students and teachers must attend the same without fail কি কৈছে সকলোকে অনুগ্ৰহ কৰা হয় যাতে প্ৰগ্ৰামটোত থাকে কোনে লিখিছে এস এম গুপ্তা প্ৰিন্সিপাল কোৰ কেন্দ্ৰীয় বিদ্যালয় গোৱালপাৰা এইখিনি এনেকৈ লিখিলে তোমালোকে 5 ৰ ভিতৰত 5 নম্বৰে পাবা নেক্সট এটা দিয়া আছে কি আমি যেখিনি এক্সাম্পল কৰি আছো এইবোৰ কিন্তু ইম্পৰ্টেন্ট হয় তোমালোকে দেখি থোৱা কেনেকৈ লিখিব লাগে এই ধৰণৰ প্ৰশ্নবোৰ আহি থাকে ইউ আৰ ডেভিড দ্য এডিটৰ অফ দ্য স্কুল ম্যাগাজিন draft a notice for your school notice board in not more than 50 words informing the students to submit articles for the school magazine give your notice an appealing heading ঠিক আছে ইয়াৰ এনেকৈ তোমালোকে স্কুলৰ নাম লিখিবা মাজত এনেকৈ ডাঙৰকৈ নোটিস লিখিবা আৰু তোমালোকে কি এই বস্তুটো লিখি লবা অপৰচুনিটি টু বিকাম এ ৰাইটাৰ মানে স্কুলৰ ম্যাগাজিনত এখন কি লিখিব লাগে ম্যাগাজিনত নোটিস লিখিব লাগে ম্যাগাজিনৰ কাৰণে This is for general information to the students of our school that the school magazine, the guide for the academic session 2021 will be published in July. এই তাৰিখবোৰ তোমালোকে কারেন্ট ডেটত দিবা এবাৰ পুৰণি হয় তোমালোকে ডেটবোৰ যদি কোশ্চেনত দিয়া থাকে ডাইৰেক্ট সেম ডেটটো লিখিবা যদি না থাকে তোমালোকে নিজে এটা বহাই দিলে হৈ যাব Interested students can submit their writing in form of stories, poems, articles, sketches, etc. to their respective class teachers by June. तार पिছত কৈছে all write ups should be typed on written in legible handwriting in A4 size papers covering only one side of the page for more details contact the undersigned মানে ম্যাগাজিনত জনে জি লিখিব জনে জনে লিখিব তান সেই সকল মানুহ নাম দিব লাগিব আৰু ইয়া যদি তোমালোকে কিছু জানিব লগা থাকে কন্টাক্ট কৰিব দিছে এনেকৈ নোটিস এখন লিখিব লাগে আশা কৰিছো তোমালোকৰ যিকোনো এতিয়া পৰীক্ষাত নোটিস আহিলে তোমালোকে নোটিস লিখি মানে লিখি থৈ আহিব পাৰিবা বুলি আশা কৰিছো ধন্যবাদ